ব্ৰহ্মানন্দ স্বামীয়ে সেইকাৰণে বৰ ধুনীয়াকে লিখিছে কাশী যায় মথুৰা যায় जाए हर द्वार रे सार धाम तीरथ फिर आवे मन का नहीं सुधार रे सत्संगत जग सार साधु सत्संगत जग सार मंदिर जाए करो नित्य पूजा पूजा मंदिर जाए करो नित्य पूजा राखे बरे आसार रे चार धाम तीरथ फिर आवे चार धाम तीरथ फिर आवे नाही सत जन आहार रे सत्संगत जग सार साधु सत्संगत जग सार আপুনি যিমান তীৰ্থস্থানলৈ নাযাওক কেলে গংগা যমুনাত যিমান আপুনি স্নানী নাহক কিয় যদি মনৰেই শুদ্ধিতা নহল আমি এইবাৰ মহাকুম্ভ মেলালৈ গৈছিলো আপোনালোকে জানে যে এইবাৰ 144 বছৰ অন্তত মহাকুম্ভ হৈছিলে প্ৰয়াগ তীৰ্থৰাজ প্ৰয়াগ যিমান তীৰ্থ আছে তীৰ্থ মানে আচলতে পবিত্ৰ পানী পবিত্ৰ নদী গংগা যমুনা সৰস্বতী কাবেৰী সিন্ধু এইবিলাক সকলো পবিত্ৰ তীৰ্থ তে এই তীৰ্থসমূহৰ ভিতৰত প্ৰয়াগক তীৰ্থৰাজ বোলে মানে তেওঁ তীৰ্থ ৰজা কিয় যে তাত গংগা যমুনা আৰু সৰস্বতী তিনিওগৰাকী আহি তাত লগ লাগিছে তে ইয়াতেই মহাকুম্ভ মেলা হৈছিলে মানুহে তাত পাপ ধুবৰ কাৰণে বহু মানুহ গৈছে তাত লক্ষ লক্ষ মানুহ গৈছে আৰু কিছুমানে কিয় গৈছে তাত ভকত সজ্জন দৰ্শনৰ কাৰণে গৈছে কিছুমানে গৈছে কি তাত এটা কথা খুব চৰ্চা হৈছে কিন্তু যিমান সজ্জন পুৰুষে তাত ভাগৱত ব্যাখ্যা কৰিছে পুৰাণ আদি শাস্ত্ৰসমূহ ব্যাখ্যা হৈছে আমি গৈ গৈ শুনিছো তাত কৈছে যে এজন ব্যক্তিয়ে যদি তেওঁ জানি শুনি পাপ কৰিছে অপৰাধত লিপ্ত হৈ আছে তেওঁ আহি ইয়াতে ডুবকি লগালে তেওঁৰ পাপটো শেষ হৈ নাযায় যদি মোৰ অজ্ঞাতে কিবা পাপ হৈছে মই ক'ব নোৱাৰো প্ৰভু